বান আৰু খহনীয়া ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৭খন আঁচনি অনুমোদন জনোৱাৰ পাছতো ৰাজ্য চৰকাৰে বাৰিষাৰ আগতে কাম আৰম্ভ নকৰিলে। এই অভিযোগ সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ অচিলালৈ চৰকাৰে কামবোৰ পিছুৱাই ৰাখিছে বুলি অভিযোগ কৰি সন্থাৰ সভাপতি মুহি বৰগোহাঁয়ে কয়, কেন্দ্ৰীয় চৰকাৰৰ যিখন ১,৪০০ কোটি টকা যিখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ বান সমস্যা সমাধানৰ কাৰণে সবলীকৰণৰ কাৰণে যিখিনি অনুমোদন হৈছিল, আজি বিভিন্ন জিলা প্ৰশাসনৰ জলসম্পদ বিভাগৰ স্থিতি আৰু জিলা প্ৰশাসনৰ বিপৰীতমুখী স্থিতি, এই স্থিতি যাক লৈ পিনে নিৰ্বাচন আচৰণ বিধিক লৈ যিটো তেওঁলোকৰ যিটো বিপৰীতমুখী স্থিতি, তাৰ ফলত আজি এই কাম স্থগিত হৈ গৈছে আৰু এই অহাটো বাৰিষাত কোনো ধৰণৰ কাম আৰম্ভ নহয়। ৩৬০০ কিলোমিটাৰমান মথাউৰি দুৰ্বল হৈ আছে আৰু তাৰ কাৰণত আজি এই মথাউৰি কাম আজি কোনো কাৰণতে বাৰিষা আগে নহয়। আৰু আজি নিৰ্বাচনী প্ৰচাৰত যদিও বা বান নিয়ন্ত্ৰণৰ কথা কয়, বান সমস্যাৰ কথা কয়, কোনো পক্ষই কিন্তু এই বছৰ কি হ'ব, নিৰ্বাচনৰ পাছত নিৰ্বাচন শেষ হৈ যাব, নিৰ্বাচন শেষ হোৱাৰ পাছত অসমৰ বান সমস্যা কি হ'ব, কেনেধৰণৰ হ'ব, কিয় এইখিনি কাম কৰিব পৰা নগ'ল, কাৰ দুখত এইখিনি কাম আৰম্ভ নহ'ল, এইটো কিন্তু কোনো চিন্তা কৰি চোৱা নাই। গতিকে আমি জলসম্পদ বিভাগৰ ঠিকাদাৰসকলে আমি এই সমস্যাৰ লগত যিহেতুকে প্ৰত্যক্ষভাৱে জড়িত আমি সংস্থা হিচাপে আমি ৰাইজৰ আগত অৱগত কৰিছোঁ যে জিলা প্ৰশাসনৰ আৰু জলসম্পদ বিভাগৰ আচৰণবিধিৰ বিপৰীত স্থিতিৰ কাৰণে অহাটো বাৰিষাৰ আগে কোনো কাম নহয় আৰু যাৰ ফলত সমগ্ৰ অসমৰ জনসাধাৰণ ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।